জুবিন গাৰ্গ কিয় শুদ্ধ সেই সম্পৰ্কে মই মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত দিব বিচাৰিছোঁ। প্ৰথমতে আহিছোঁ সেই ব্যক্তিগৰাকীৰ মানসিকতালৈ যিয়ে জুবিনক বাধা প্ৰদান কৰিলে। কিছুমান এনে ব্যক্তি থাকে যে জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে এনেধৰণৰ তেওঁলোকে কৌশল অৱলম্বন কৰে। জুবিন গাৰ্গ এগৰাকী জনপ্ৰিয় শিল্পী, কোনো সন্দেহ নাই, আৰু প্ৰায়বোৰ চেনেলতে সেই অনুষ্ঠানটো লাইভ হ'ব, সেয়াও সেই ব্যক্তিজনে ভালকৈ জানে। গতিকে জুবিনক আহি বাধা প্ৰদান কৰাৰ লগে লগে আচলতে সেই ব্যক্তিগৰাকীয়ে নিজকে জাতীয় নায়ক ধৰণৰ এটা ভাৱ তেওঁৰ মনত আহিছিল নেকি, সজাব বিচাৰিছিল নেকি? যদি আহিছিল, এয়া সম্পূৰ্ণ তেওঁৰ এটা ভ্ৰান্ত আৰু ভুল ধাৰণা। দ্বিতীয়তে, মঞ্চত বিহু পতা অসমীয়া জাতীয় জীৱনৰ কাহিনীও পৰম্পৰা নাছিল। হয়, লতাশিলত যিদৰে সদৌ অসম ছাত্ৰ সন্থাই বিহু আয়োজন কৰিছে, তাত গৈ যদি জুবিন গাৰ্গে হিন্দী গীত প্ৰদৰ্শন কৰিলেহেঁতেন, হিন্দী গীত গালেহেঁতেন, তেতিয়াহ'লে মই প্ৰথম ভিডিঅ' আপলোড কৰিলোঁ হয় আৰু জুবিন গাৰ্গক সমালোচনা কৰিলোঁ হয়। কিন্তু বিহু যিহেতু মঞ্চত হৈছে, আৰু মঞ্চ কোনখন মঞ্চ? যিখন মঞ্চৰ আয়োজন কৰিছে, যিখন মঞ্চত পইচা দিছে জিঅ'নি মোবাইলে, যিখন মঞ্চক পইচা দিছে বিমল পান মছালাই, যিখন মঞ্চক ধন আচলতে আগবঢ়াইছে অসমক লুটি নিয়া বহিৰাগত চিমেণ্ট কোম্পানীয়ে। গতিকে সেই মঞ্চ বিহুত এটা হিন্দী গীত, তাকো নিজৰ সৃষ্টিৰ হিন্দী গীত, নিজৰ সুৰৰ এটা হিন্দী গীত প্ৰদৰ্শন কৰাটো মই ভাবোঁ কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে। অসমীয়া জাতীয় জীৱনৰ, অসমীয়া সংস্কৃতিৰ ঠিকাদাৰ কোনো হ'ব নোৱাৰে, বিশেষকৈ জুবিন গাৰ্গৰ প্ৰসংগত। মই জানো আজিৰ প্ৰজন্মৰ, বিশেষকৈ 10ৰ পৰা যদি আমি 40 বছৰ বয়সৰ যিসকল আছে, সেইসকলৰ ভিতৰত অধিকাংশই অসমীয়া গান কেৱল আৰু কেৱল মাত্ৰ জুবিন গাৰ্গৰ বাবেই শুনে, আৰু মই হয়তো তাৰে ভিতৰত এজন। মই জানো এই ভিডিঅ' আপলোড কৰাৰ পিছত সমালোচনা হ'ব পাৰে যথেষ্ট, মই তাৰ বাবে প্ৰস্তুত। কিন্তু পুনৰবাৰ কওঁ, মঞ্চত বিহু পাতি যদি তেওঁলোকে সাদিনীয়া বিহু বুলি তেওঁলোকে উল্লেখ কৰিছে, সাদিনৰ বাবে যদি আয়োজকে পুৱাৰ পৰা সন্ধিয়ালৈ নিশালৈকে আচলতে ধুতি পিন্ধি যদি থাকিলেহেঁতেন, তেনেহ'লে আমি ক'লোহেঁতেন তেওঁৰ হয়তো ক'ৰবাত নহয় ক'ৰবাত এটা অধিকাৰ থাকিলহেঁতেন জুবিন গাৰ্গক সমালোচনা কৰা। সাত বিহু বুলি কোৱাৰ লগে লগে সাত বিহুত যিহেতু হিন্দী গীত গাব নাপায়, চাহাবী ষ্টাইলৰ লং পেণ্টো পিন্ধিব নাপায়। গতিকে সেই লং পেণ্ট আপুনি যেতিয়া পিন্ধিছে, 7 দিন আপুনি সংকল্প প্ৰথমতে গ্ৰহণ কৰক যে 7 দিন মই ধুতি পিন্ধিম ৰাতিপুৱাৰ পৰা নিশালে, অসমীয়া জাতীয় সংস্কৃতিৰ মই পৰম্পৰাটো অক্ষুণ্ণ ৰাখিম। উপদেশতকৈ আৰ্হি ভাল, বিশ্বনবী হজৰত মহম্মদে কৈ গৈছিল। মই ভাবোঁ প্ৰথমতে আয়োজকসকলে আৰ্হি স্থাপন কৰিব, তাৰ পাছত তেওঁলোকে উপদেশ দিব, আৰু বিশেষকৈ জুবিন গাৰ্গক। ধন্যবাদ।